আৰু বাকীখিনি ডকুমেণ্টছ বাকী মানুহকেইটা এইটো এজন মানুহে ডকুমেণ্ট বাকী মানুহকেইটা বাকী আমাৰ কি লিখা নহয় লেডিজ মানুহ ডকুমেণ্ট লেডিজ মানুহ ডকুমেণ্ট দিয়ক আধা ডকুমেণ্ট কি আমি দিয়ক কোৰ ৰে তোছন লিখি লাগিছ নাই एड्रेस नाल ग्रीन आधार लिंक नो 777 ঠিক আছে বাকি যি নহওক হয় শুনক আপুনি পইচা দিব দেই আমাৰ মানুহকেইজনী মানুহ আহে ডকুমেণ্টছ অকমান আমি চাই ল'ব নাহলীয়া অঞ্চল সাধুনগৰী কিছুমানে আপোনাৰ বহুত দিনৰ পৰা যেতিয়াৰ পৰা আমাৰ অসমত মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়াৰ পৰা উচ্চতন গীত আৰম্ভ কৰিলে তাৰ কেইদিনমান পিছৰ পৰা আমি ৰাইজে দেখা পাইছোঁ যে নাহলীয়াত খুব নতুন নতুন চেহেৰা আমি নাহলীয়া বজাৰত দেখা পাওঁ যোনে মানুহ ধৰক ইয়াৰ নহয় বা তেওঁৰ লগত কথা বতৰা বা বেশভূষা ইয়াৰ নহয় মানে অসমৰ নহয় বাহিৰৰ হয় আমি তেনেকুৱা মানুহ দেখা পাইছোঁ আমাক সন্দেহজনক ব্যক্তি আমি যেতিয়া কথাখিনি আকৌ আমি আলোচনা কৰি যেতিয়া আমি গম পালোঁ যে তেওঁলোকে একচুৱেলি মানে ইয়াৰ নহয় তেওঁ বাহিৰৰ পৰা অহা হয় আমি তেওঁক আজি সুধিলোঁ যে ভাই তোমালোকে ক'ৰ পৰা আহিছা বা ক'ত থাকা বা ইয়াত কিমান দিনৰ পৰা আছা প্ৰথমতে তেওঁলোকে ক'লে যে আমি ইউ পি গোৰখপুৰৰ পৰা আহিছোঁ আৰু 10 মাহৰ পৰা আছোঁ বুলি ক'লে আমি সুধিলোঁ যে তোমালোকে ক'ত থাকা আমি ক'ত থাকোঁ মালিকৰ নাম নাজানো বুলি ক'লে আমি মালিকক পইচা দিওঁ পইচা আছে মতলব আমি মালিকৰ নাম নাজানো সেনেকৈ কৈছে তাৰপিছত সোধাৰ পিছত আমি যেতিয়া আকৌ আৰক্ষীক খবৰ দিলোঁ আৰক্ষীক খবৰ দিয়াৰ পিছত আকৌ আৰক্ষী আহিলে আকৌ তেওঁলোকৰ পৰিয়ালৰ যোনখিনি আছে তেওঁলোকে ওলাই আহিলে তেতিয়া তেওঁলোকে সুধোতে কৈছে যে তেওঁলোকে তাৰপিছত কৈছে আমি ডিব্ৰুগড়ৰ পৰা আহিছোঁ বুলি কৈছে প্ৰথমতে গোৰখপুৰৰ পৰা ডিব্ৰুগড়ৰ পৰা আহিছোঁ এই ডিব্ৰুগড়ত আমি নদী কিনাৰত থাকিছিলোঁ আমাক তাৰ ঘৰ চৰ ভাঙি দিলে সেইকাৰণে আমি ইয়ালৈ গুচি আহিছোঁ বুলি কৈছে মোটামুটি আপোনাৰ 12জন মান আছে আমি ইয়াত 12জন পাইছোঁ 12জনৰ ভিতৰত 5-6জন মান থানাত আছে আৰু বাকী কেইজনক আমি থানাই এতিয়া চিনাক্ত কৰিছে তেওঁলোকে থানা বাকী আগৰ ব্যৱস্থা যি ল'ব আছে ল'ব আমি ইয়াত বিশ্ব হিন্দু পৰিষদ বজৰং দল আৰু আমাৰ গোটেই গাঁৱৰ ৰাইজ হিচাপে মিলি কিনে আমি একজোট হৈ কিনে আমি গোটেই বস্তুখিনি আমি চিনাক্ত কৰি কিনে আমি আৰক্ষীক ইনফৰমেশ্যন দিছোঁ আকৌ তেওঁলোকে আমি যে তোমালোকৰ আধাৰ কাৰ্ড বা সেই ডকুমেণ্ট আছেনে নাই তেওঁলোকে আছে বুলি কৈছে কিন্তু তেওঁলোকে এতিয়া আমাৰ কোনো মানে এনেকুৱা ডকুমেণ্ট প্ৰডিউচ কৰা নাই আৰু বা আৰক্ষীৰ ওচৰতো গোটেইকেইজন ব্যক্তিয়ে এনেকুৱা ডকুমেণ্ট প্ৰডিউচ কৰা নাই তাৰপিছত এতিয়া আমি আৰক্ষীৰ লগত যেতিয়া কথা পাতিছোঁ আৰক্ষীয়ে কৈছে এতিয়া তেওঁলোকক ধৰক য'ৰ পৰা আহিছে তেওঁলোকে তাতে পঠিয়াই দিয়া হ'ব আৰু যি ব্যৱস্থা লোৱা আছে ল'ব আৰু এটা কথা আমি চবকে অনুৰোধ জনাইছোঁ এতিয়া যিহেতু অসমৰ পৰিস্থিতি বহুত বেয়া দিশালৈ গৈ আছে আমি চবকে অনুৰোধ জনাইছোঁ যাতে ইয়াৰ যিমান ভাড়াঘৰ মালিক আছে বা যোনে আছে বা ভাড়াঘৰ দিয়ে তেওঁলোকক অনুৰোধ জনাইছোঁ আপোনালোকৰ নতুন মানুহ যোনে আহে তেওঁক ভালকৈ সোধপোছ নকৰাকৈ বা প্ৰপাৰ ডকুমেণ্টেশ্যন নকৰাকৈ বা লোকেল আউটপোষ্টত মানে নজনোৱাকৈ তেওঁলোক যাতে ভাড়া নিদিব কেলৈ এতিয়া আপোনালোকে আমি নিজে দেখিব পাইছোঁ ক'ৰ পৰা আহিছে মানুহ তেওঁ নিজৰ ঠিকনা ক'ব নোৱাৰে এবাৰ গোৰখপুৰ বুলি কয় এবাৰ ডিব্ৰুগড় বুলি কয় আৰু মালিক কাৰ ঘৰত থাকিছে বুলি ক'লে মালিকৰ নামে নাজানো বুলি কয় সেইধৰণে তেওঁলোকে কিবা যদি কালি দুষ্ট কৰ্ম যদি কৰি পলায় তেতিয়া সেই ভাড়াঘৰৰ মালিকহে ফচিব লাগিব আমি সেইটো অনুৰোধ জনাইছোঁ যে আপোনালোকে যিহেতু এতিয়া পৰিস্থিতি বহুত বেয়া হৈ আছে মানে বাহিৰৰ মানুহ যাতে মানে ইয়াত যোনখিনি আছে ন' প্ৰব্লেম বাহিৰৰ মানুহখিনি পটককৈ আহি কিনে এমাহ থাকে আকৌ গুচি যায় সেনেকুৱা যাতে আপোনালোকে মানে সেনেকুৱা নকৰে বা আৰক্ষীক জনাই দিয়ে প্ৰপাৰ ডকুমেণ্টেশ্যন ইমানেই কৰি আচলতে মানে আজি কেইদিনৰ পৰা এনেকৈ আমি নাহলীয়াতে সন্দেহজনক কেইজনমান ব্যক্তিৰ মানে ইয়াত ঘূৰা ফুৰা কৰি আছিলে আজি মানে লক্ষ্য কৰি মানে ৰাতিপুৱাৰ পৰা আমি চাই আছিলোঁ চাই থাকোঁতে গধূলি টাইমত তেখেতক পাওঁতে তেখেতে প্ৰথম ডিটেইলছ সুধিলোঁ তেখেত ক'ৰ পৰা আহিছে প্ৰথম ক'লে ইউ পি গোৰখপুৰৰ পৰা আহিছে কিমান দিন হ'ল 10 মাহ হ'ল বুলি কৈছে তাৰপিছত ক'লে কি অলপ দেৰি পিছত কৈছে ডিব্ৰুগড়ৰ পৰা আহিছোঁ ডিব্ৰুগড়ত নদী কিনাৰত আছিলোঁ বোলে তাত ঘৰ বাৰী ভাঙি দিলে তাৰ পৰা আমি ইয়াত আহিলোঁ বুলি কৈছে কোন আহিছে প্ৰথম আহিছিলে সি চুলি দীঘল থানাত আছে যিহেতু আপোনাৰ চুলি দীঘল এজন আহিছিলে অহাৰ পিছত তাৰপিছত নিজৰ গোটেই ফেমিলিটো লৈ আহিলে যেতিয়া সুধিলোঁ তেখেতে ক'ৰ পৰা আহিছে তাহাঁতি ক'বই নোৱাৰে ক'ত থাকোঁ বুলি সুধিছে ক'ত থাকোঁ কাৰ ঘৰত থাকোঁ সেইটোও নাজানে তাহাঁতি ইয়াতে আছিলে এই ভাড়াঘৰখিনিত আছিলে এইটো আমাৰ ইয়াৰে ডেম্পৰ এইটো মছজিদৰ কিনাৰত আছে ঘৰটো ইনিছ খান তেখেতৰ ভাড়াঘৰত আছে আমি এতিয়াতো থানাত আপোনাৰ সৰু পোৱালি এজন আছে আৰু 4জন ডাঙৰ আছে ন 4জন ডাঙৰ আছে নামকেইটা নাজানো তেওঁলোক ইয়াতে আছিলে আৰু দুজন ইয়াত আছে তেখেতৰ ভায়েক নে কোন হয় আৰক্ষী আমি খবৰ দিলোঁ আমি নিজে একোৱে কৰা নাই আমি তাত এই তিনিআলিত ৰখালোঁ ৰখাই পিনে
তেখেতসকলে তাৰপৰা প্ৰশাসনক খবৰ দিলোঁ। প্ৰশাসনে আমাক সহযোগ কৰিলে। প্ৰশাসন লগে লগে আহি লোৱাৰ পিছত আমি প্ৰশাসনক লৈ তেখেতসকলক থানাত জমা দিলোঁ। জমা দিয়াৰ পিছত আমি ইয়াত নাহলীয়াত যিমানকেইখন যোনে ভাড়া ঘৰ দিয়া আছে তেখেতৰ চবৰে ঘৰত আমি গোটেই ৰাইজ মিলি পিনে তেখেতক গৈছোঁ। গৈ পিনে খবৰ কৰিছোঁ কোনোবা আছে নেকি, আৰু প্ৰপাৰ ডকুমেণ্টছ নোহোৱালৈকে এতিয়া চবকে কৈ দিছোঁ, আৰু প্ৰপাৰ ডকুমেণ্টছ নোহোৱালৈকে কোনোৱে যাতে ভাড়া নিদিয়ে। যিখিনি আমি ইয়াত নাহলীয়াত অতীতৰ পৰা বসবাস কৰি আছিলে বেলেগ বিভিন্ন ধৰণৰ, তেখেতৰ লগত যাতে ভৱিষ্যত কোনো প্ৰব্লেম নহয় সেই তাৰ খাতিৰতে আমি মানে এইটো কৰিবলৈ বাধ্য হৈছোঁ। ডকুমেণ্টছটো আছে বুলি কৈছে, এতিয়ালৈকে আমাক প্ৰডিউচ কৰা নাই। কিন্তু নতুনকৈ মানুহ বুলি নহয়, যিখিনি ভাড়া ঘৰত এতিয়া যিমান যাৰ ভাড়া ঘৰত গোটেই মানুহখিনিক মাতক, যাৰ ভাড়া ঘৰ যাৰ ছিংগুল ঘৰ আছে তেখেতকো মাতক, মাতি পিনে যাৰ যিমান মানুহ আছে চবৰ বেলেগত আছে নেকি? আৰু এইফালে এইখিনি প্ৰথম এজন আহিলে, এই চুলি দীঘল যে এজন আহিলে, তাৰপিছত এতিয়া 6-7-8টা হৈ গ'ল। বুজি পাইছে? কাইলৈ যিখিনি নতুন মানুহ আহিছে এই কথা দিব, বাকী পুৰণাখানে কথা নাই দেই। আৰু নতুন মানুহ আহিলে আৰু শুনক না, আপুনি কি কৰিব আপুনি